মই মনতে সিদ্ধান্ত লৈছো যে আমি অকণমানকৈ কাম কৰি বিচ্ছিন্ন অংশসমূহক সংযোজিত কৰি এই ৰিভাৰ ফ্ৰণ্ট আমি কামাখ্যা মন্দিৰ নীলাচল পাহাৰ পৰ্যন্ত আমি এক্সপান্ড কৰিম আমি ইয়াক নীলাচল পাহাৰ পৰ্যন্ত আমি লৈ যাম ইতিমধ্যে ডিসি কোর্ট পুরনা চিফ জুডিশিয়াল ম্যাজিস্ট্রেট কোর্ট আদিত আমি রিভার ফ্রন্ট নির্মাণ কৰিবলৈ সক্ষম হৈছো আৰু আজিৰ 1.2 কিলোমিটাৰৰ এই ৰিভাৰ ফ্ৰন্ট নিৰ্মাণে আমাৰ ৰিভাৰ ফ্ৰন্ট প্ৰজেক্টক এটা নতুন গতি দিবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে আমি হাতত লোৱা প্ৰচেষ্টাসমূহ আজি চকুত পৰা ধৰণে ৰাইজৰ সন্মুখলৈ আহিবলৈ সক্ষম হৈছে আপোনালোকে জানি ভাল পাব অহা জানুৱাৰী মাহত আমি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ দলংখনো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিম যিয়ে সমগ্ৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থাটোলৈ এটা নতুন পৰিৱৰ্তন আনিব মোৰ কথাখিনি মনত ৰাখিব কোনোবা মাকে যদি সন্তানক লগত লৈ আহে এই উদ্যানখন দেখুৱাবলৈ আহে কোনেও ইয়াত 1 টকা নলব কাৰণ আমি কোনেও টকাৰ কাৰণে এই পাৰ্ক বনোৱা নাই আমি এই পাৰ্ক গুৱাহাটীবাসী ৰাইজৰ কাৰণে বনাইছো দ্বিতীয়তে ৰাতিপুৱা সময়ত যেতিয়া আমাৰ সিনিয়ৰ সিটিজেন সকল ইয়াত খোজ কাঢ়িব আহিব ৰাতিপুৱা 9 বজালৈকে মৰ্নিং ৱাক কৰিব আহা কাৰো পৰা কোনেও 1 টকা লব নোৱাৰিব